নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ। এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই ইতিমধ্যে মিয়াসকলৰ এক প্ৰকাৰ সমৰ্থন কৰা পৰিলক্ষিত হৈছে। তেওঁ উল্লেখ কৰি কৈছে এগৰাকী মিয়া যদি আইএএছ বিষয়া হৈ শিৱসাগৰ অথবা ডিব্ৰুগড়লৈ যায় আইএএছ বিষয়া হৈ সেইগৰাকী মিয়া কোনে খেদিব পাৰিব তাৰ পৰা তেনেকৈ সংবাদমেলত প্ৰশ্ন উত্থাপন কৰিছে অভিজিৎ শৰ্মাই। লগতে তেওঁ উল্লেখ কৰি কৈছে এক প্ৰকাৰ মিয়াসকল আমি দেখা পোৱা বৰ্তমান সময়ত দেখা পাই আছোঁ শাক পাচলি বিক্ৰেতা অথবা মাছ বিক্ৰেতা হিচাপে আমি সেইগৰাকী মিয়া কেতিয়াও দেখা নাই যিগৰাকী মিয়া এতিয়া আইএএছ বিষয়া এপিএছ বিষয়া তথা ইঞ্জিনিয়াৰ সেইসকল মিয়া এতিয়াও আমি দেখা নাই। আৰু যিসকল মিয়া কোনোবা এগৰাকী মিয়া যদি আইএএছ বিষয়া হৈ শিৱসাগৰলৈ যায় তাৰ পৰা কোনে খেদিব পাৰিব বুলি সংবাদমেলত প্ৰশ্ন উত্থাপন কৰিছে। লগে লগে আজমল বদৰুদ্দিন আজমল এক নম্বৰ জাতীয়তাবাদী নেতা বুলি কৈছে আৰু বদৰুদ্দিন আজমলৰ কামক চেলুট জনাব লাগে বুলি উল্লেখ কৰিছে এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই। আৰু ইতিমধ্যে মিয়াসকলৰ সমৰ্থন কৰা পৰিলক্ষিত হৈছে এক প্ৰকাৰ অভিজিৎ শৰ্মা। আৰু এই মুহূৰ্তত সবিশেষ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকৰ বাবে। মিয়া খেদা অভিযানৰ মাজতে বিস্ফোৰণ ঘটালে এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই। মিয়াক এক প্ৰকাৰ সমৰ্থন জনালে অভিজিৎ শৰ্মাই। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ। মিয়া বুলি ক'লে বৰ্তমান আমি দেখি আছোঁ মাছ বেপাৰী অথবা শাক পাচলি বেপাৰী, কিন্তু মিয়া ডাক্তৰো আছে ইঞ্জিনিয়াৰো আছে আইএএছ আইপিএছ মিয়াও আছে। আজি শিৱসাগৰৰ পৰা মিয়া খেদিছে ঠিকেই আছে এপিডব্লিউ সভাপতিয়ে উল্লেখ কৰিছে, কিন্তু তাৰে এগৰাকী মিয়া আইএএছ হৈ সেইখন জিলালৈ গ'লে কোনে খেদিব পাৰিব সেই জিলাখনৰ পৰা মিয়াগৰাকীক। আজি আজমল ফাউণ্ডেশ্যনে 400ৰো অধিক ডাক্তৰ উলিয়াইছে অথবা ডাক্তৰ সৃষ্টি কৰিছে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা। তাৰে কোনোবা এজন গৈ ডিব্ৰুগড় মেডিকেল কলেজৰ অধ্যক্ষ হ'ব আৰু তেতিয়া কোনে খেদিব সেইগৰাকী মিয়াক। কেৱল আমি পাচলি মাছ তাতেই সীমাবদ্ধ থাকিলোঁ, মাছ আৰু পাচলি বিক্ৰেতা মিয়াৰ মাজতে আমি সীমাবদ্ধ থাকিলোঁ। প্ৰকৃত জাতীয়তাবাদী নেতাগৰাকীয়ে হৈছে বদৰুদ্দিন আজমল বুলি মন্তব্য কৰিছে এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই। আৰু এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ। আজমল ফাউণ্ডেশ্যনৰ কামক আমি চেলুট জনাব লাগে চেলুট দিব লাগে বুলি মন্তব্য কৰিছে সংবাদমেল যোগে এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই বিস্ফোৰণ ঘটোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ। মিয়া খেদা অভিযানৰ মাজতে বিস্ফোৰণ ঘটাইছে এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই। অভিজিৎ শৰ্মাই উল্লেখ কৰি কৈছে কেৱল মাত্ৰ আমি শাক পাচলি বিক্ৰী কৰা মাছ বিক্ৰী কৰা মিয়াসকলকে দেখি থাকিলোঁ, মিয়াসকলৰ মাজতো আছে ডাক্তৰ, মিয়াসকলৰ মাজতো আছে ইঞ্জিনিয়াৰ আইপিএছ বিষয়া আইএএছ বিষয়া। আজি শিৱসাগৰ অথবা ডিব্ৰুগড়ৰ পৰা অৰ্থাৎ উজনি অসমৰ পৰা মিয়া খেদিছে ঠিকেই আছে, কিন্তু সেইখন জিলালৈ উজনি অসমৰ সেইখন জিলালৈ কোনোবা দিনা আইএএছ বিষয়া হৈ যেতিয়া এগৰাকী মিয়া তাত যাব তাৰ পৰা কোনে সেইগৰাকী মিয়াক খেদিব পাৰিব বুলি মন্তব্য কৰিছে এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই। আৰু এক প্ৰকাৰ যেন অভিজিৎ শৰ্মাই মিয়াসকলৰ সমৰ্থন কৰা পৰিলক্ষিত হৈছে। কেৱল আমি শাক পাচলি অথবা মাছ বিক্ৰী কৰা লোকসকলৰ মাজতে সীমাবদ্ধ থাকিলোঁ, কিন্তু মিয়া আইএএছ বিষয়া আইপিএছ বিষয়া আইএএছ ইঞ্জিনিয়াৰ ডাক্তৰ সকলো আছে। আৰু বদৰুদ্দিন আজমলক লৈ মন্তব্য কৰা পৰিলক্ষিত হৈছে এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই। অভিজিৎ শৰ্মাই উল্লেখ কৰি কৈছে মিয়াসকলৰ কেৱল বদৰুদ্দিন আজমল একমাত্ৰই হৈছে এতিয়া বদৰুদ্দিন আজমল জাতীয়তাবাদী নেতা যি জাতিক ভাল পায়। তেওঁ জাতিক ভাল পায় বাবে কেৱল মাত্ৰ ডাক্তৰ ইঞ্জিনিয়াৰ এপিএছ আইএএছ বিষয়া গঢ়াত তেওঁ জোৰ দিছে, তেওঁ লাগি আছে। আৰু তেনেদৰে উল্লেখ কৰি আজমল ফাউণ্ডেশ্যনৰ কামক চেলুট জনাব লাগে বুলি উল্লেখ কৰিছে এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই। আৰু এই মুহূৰ্তত অভিজিৎ শৰ্মাৰ মন্তব্য আছে, অভিজিৎ শৰ্মাৰ সংবাদমেলখন আছে, পোনে পোনে অভিজিৎ শৰ্মাৰ সংবাদমেল আমি দেখুৱাব বিচাৰিছোঁ। উজনি অসমত আজি কিছুদিনৰ পৰা মিয়া খেদাও এটা অভিযান চলি আছে। মিয়াবিলাকক খেদিব কৈছে, ওলাই আহিব দিছে। সেই মিয়াবিলাক উজনি অসমৰ পৰা বাৰু আহিলেই তিনিচুকীয়া যোৰহাট গোলাঘাট শিৱসাগৰ সকলো ঠাইৰ পৰা ওলাই আহিল বাৰু আহিছেই। আহি তেওঁলোক নামনি অসমত আহি সোমাইছে। এতিয়া নামনি অসমত আমাৰ বুজা আকৌ হৈছে, নামনি অসমত আমাৰ বুজা হৈছে সেই মানুহবিলাক। এতিয়া উজনি অসমৰ পৰা মিয়া খেদা অভিযানটো আমি ৱেলকাম কৰিছোঁ, কিন্তু সেই মিয়াখিনি আহি আকৌ নামনি অসমতে আহি আছে।
বা নামনি অসমৰ পৰাই তেওঁলোক উজনি অসমলৈ গৈছে। মিয়া বুলি ক'লে বৰ্তমান আমি যিখিনি দেখি আছোঁ সেইখিনি হ'ল লেবাৰ, ইটা ভাটাত কাম কৰা, চব্জি বেপাৰী, মাছ বেপাৰী, কণী বেপাৰী, মোবাইলৰ টেম্পাৰ গ্লাছ লগোৱা সিও আছে মিয়া। এইখিনি হ'ল মিয়া লেবাৰ। ইয়াৰ লগতে ক'লে অলপ বেয়া লাগে, তথাপিও উপায় নাই, আজমল ডাঙৰীয়াৰ ছুপাৰ 40 এটা আছে। বছৰত 40জনকৈ ল'ৰা ছোৱালী তেখেতে ওলাই আছে। তাতে কিন্তু সেই লেবাৰ নাই, তাত চব্জি বেপাৰী নাই, তাত ইটা ভাটাত কাম কৰা মানুহ নাই, তাত আছে ডক্টৰ, ইঞ্জিনিয়াৰ, IAS, IPS। আজি শিৱসাগৰৰ পৰা মিয়া খেদিছে, আমি ঠিক ভাল পাইছোঁ, কিন্তু তাৰে এজন শিক্ষিত মিয়া যেতিয়া IAS হ'ব, IPS হ'ব আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ SP হ'ব, তেতিয়া খেদিব পাৰিবনে? তেতিয়া খেদিব পৰা যাবনে? সেই SPয়ে কি কৰিব? পিঠি ফালি বহল কৰি দিব কোবাই। ডিব্ৰুগড় মেডিকেল কলেজৰ ডক্টৰৰ হেডজন তেনেকুৱা এজন মিয়া হ'ব। আজি আজমল ফাউণ্ডেশ্যনে 400 কিমানটা ডক্টৰ এইবাৰ ৰিক্ৰুট ওলাইছে। এতিয়া কথাটো হ'ল অকল সেই চব্জি, মাছ এইবিলাকতে আমি ব্যস্ত থাকিলোঁ, কিন্তু আজমল ফাউণ্ডেশ্যনে যিটো কৰি আছে, অসমত নিজৰ জাতিক ভাল পোৱা চবতকৈ ডাঙৰ মানুহজন, যিজনে নিজৰ জাতিক ভাল পায়, সেইজন হ'ল আজমল, বদৰুদ্দিন আজমল ডাঙৰীয়া, যোনে নিজৰ জাতিটোক ভাল পায়। IMDTAক বাতিল হোৱাৰ কাৰণে AIUDFৰ জন্ম হৈছিল। তেওঁলোকে কৈছিলে যে আমি আমাৰ জাতিক সুৰক্ষিত কৰিম, আৰু আমি তেতিয়া প্ৰতিবাদ কৰিছিলোঁ যে মিয়া সুৰক্ষাৰ কৰাৰ কাৰণে IMDTAক বাতিল হোৱাৰ কাৰণে AIUDFৰ জন্ম, আৰু হয়ো সেইটো মুছলিম বাংলাদেশীখিনিক সুৰক্ষিত কৰিবলৈ AIUDFৰ জন্ম। যদি আজি AUDF মুছলিম বাংলাদেশীক ৰক্ষা কৰাৰ কাৰণে AUDFৰ জন্ম আৰু AUDF যদি জাতিদ্ৰোহী হয়, তেতিয়াহ'লে হিন্দু বাংলাদেশীক ৰাখিব বিচৰা AGP BJP কি হ'ব? AGP BJP কি হ'ব? আমাক সেইটোও লাগিব জানিবলৈ, আমি ক'ব লাগিব। এতিয়া আমি ক'ব বিচাৰিছোঁ, আজমল ফাউণ্ডেশ্যনে যদি অসমীয়া ল'ৰাক, মই অসমীয়া বুলিয়ে কৈছোঁ, কাৰণ তেওঁলোকৰ 71ৰ আগৰ অসম চুক্তিৰ আধাৰত তেওঁলোক অসমত আছে, আৰু অবৈধভাৱে তেওঁলোক আছে, কিন্তু তেওঁলোকৰ ভোটাৰ ID আছে, আধাৰ কাৰ্ড আছে, ৰেচন কাৰ্ড আছে, চব আছে তেওঁলোকৰ। যিহেতু NRCখন এতিয়ালৈ হৈ উঠা নাই, তেওঁলোক ভাৰতীয় বুলিয়েই আমি গণ্য কৰিব লাগিব। কিন্তু তাৰ মাজতো তেওঁলোকৰ কাৰণে এই আজমল ফাউণ্ডেশ্যন, আজমল ডাঙৰীয়াই যিখিনি কৰি আছে, সেইটোৰ কাৰণে আমি চেলুট দিব লাগিব সেই মানুহজনক। যিটো কাম আজমলে কৰিছে, সেই কামটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় কৰিব নোৱাৰে? আমি সেই কথাটো কৈছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দেখি আহিছোঁ আজি অত বছৰৰ পৰা, মিয়া বুলি কৈ থাকে, কথাই কথাই মিয়া বুলি কয়। হিমন্ত বিশ্ব শৰ্মাই কিয় এই কামটো কৰিব নোৱাৰে? কিয় 50জন অসমীয়া ল'ৰা ছোৱালীক তেখেতে ফাউণ্ডেশ্যন খুলি পেলাই, দেউতাকৰ এটা ফাউণ্ডেশ্যন আছে, তেখেতৰ পিতৃৰ এটা ফাউণ্ডেশ্যন আছে, সেই ফাউণ্ডেশ্যনত কিয় 40টা বা 50টা অসমীয়া ল'ৰা, যোন UPSC ক্ৰেক কৰিব, IAS হ'ব, IPS হ'ব, ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, আমাৰ অসমত শাসন কৰিব, কিয় কৰিব নোৱাৰে? কাৰণ তেখেত ৰাজনীতিবিদ, তেখেতে নকৰে। তেখেতৰ পৰিবাৰে কিয় কৰিব নোৱাৰে? তেখেতটো এগৰাকী মহিলা, উদ্যোগী মহিলা, ৰিণিকী ভূঞা শৰ্মা। আমিতো নগণ্য, আমি খালি অনুৰোধহে কৰিব পাৰিম, আমি ক'বহে পাৰিম। তেওঁলোকে নকৰে। আমি দেখিছোঁ ইয়াতে জয়ন্ত বৰুৱা, স্বাধীন প্ৰতিদিন গোষ্ঠীৰ মালিক জয়ন্ত বৰুৱা, এজন অসমীয়া, অসমক ভাল পোৱা এজন অসমীয়া, উদ্যোগী মহিলা, আমাৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা, তেখেতে কিয় কৰিব নোৱাৰে? আপোনালোকৰতো ইনকামিং হৈয়ে আছে, আমি দেখি আছোঁ আপোনালোকৰ আজি অত বছৰৰ পৰা ইনকামিং হৈ আছে। অলপ জাতিটোৰ কাৰণে আউটগোয়িং নকৰে কিয়? অলপ পইচা খৰচ কৰক জাতিটোৰ কাৰণে। তাৰপিছত আপোনাৰ ঠিকাদাৰ ভাগ্য কলিতা, আমি যিখিনি মানুহৰ নাম আমি সততে লওঁ, অনিল দাস, অনুপম শৰ্মা, এনেকুৱা কিছুমান মানুহ আছে যোনে
তেওঁলোকৰ গোটেই জীৱনত ইনকামিঙে হৈ থাকিলে আউটগোয়িং কৰিব নোৱাৰেনে? তেওঁলোকে নকৰে। আমি ঠিক তেতিয়াই আমি জয়ন্ত বৰুৱা ডাঙৰীয়াৰ লগত কথা পাতিলোঁ। জয়ন্ত দাক আমি অনুৰোধ কৰিলোঁ, বোলে জয়ন্ত দা আপুনি কৰিব নেকি? জয়ন্ত বৰুৱা ডাঙৰীয়াই ক'লে, যদি তোমালোকে সহায় কৰা মই কৰিম। আৰু আজি আমি ৰাজহুৱাভাৱে অনুৰোধ কৰিছোঁ, বাকী যিকেইজনৰ নাম লৈছোঁ তেওঁলোকে হয়তো নকৰিবও পাৰে, নকৰেই, কৰা দেখাও নাই। জয়ন্ত বৰুৱা ডাঙৰীয়াকে আমি অনুৰোধ কৰিছোঁ যে আপুনি কিবা এটা কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাকো অনুৰোধ কৰিছোঁ, আপুনি কিবা এটা কৰক। অকল মিয়া বুলি কৈ থাকিলে সমস্যা সমাধান নহয়। আজি যদি আমি দতমা অঞ্চলত যাওঁ, কোকৰাঝাৰ দতমা অঞ্চলত যাওঁ, দতমাত প্ৰায় 50জন ল'ৰা ছোৱালীক তাতে ডক্টৰ পঢ়াই আছে, ইঞ্জিনিয়াৰ পঢ়াই আছে, IAS IPS পঢ়াই আছে, আৰু তেওঁলোকৰ ছাকচেছ ৰেট হ'ল 99.9%। কোকৰাঝাৰত দতমাত বড়োসকলে যদি কৰিব পাৰে, আমি কিয় নোৱাৰোঁ? আমিতো বাৰু নগণ্য, আমাৰ কামেই নাই, আমি সেইবিলাক ইমান ডাঙৰ কাম আমি কৰিব নোৱাৰোঁ। কিন্তু যিখিনি মানুহে কৰিব পাৰে তেওঁলোকে কিয় নকৰে? আজি আমি এই এটা মুকলি আহ্বান জনাইছোঁ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক। উজনি অসমত আজি কিছুদিনৰ পৰা মিয়া খেদাও এটা অভিযান চলি আছে। মিয়াবিলাকক খেদিব কৈছে, ওলাই আহিব দিছে। সেই মিয়াবিলাক উজনি অসমৰ পৰা বাৰু আহিলেই, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ সকলো ঠাইৰ পৰা ওলাই আহিল বাৰু, আহিছেই। আহি তেওঁলোক নামনি অসমত আহি সোমাইছে। এতিয়া নামনি অসমত আমাৰ বোজা আকৌ হৈছে, সেই মানুহবিলাক। এতিয়া উজনি অসমৰ পৰা মিয়া খেদা অভিযানটো আমি ৱেলকাম কৰিছোঁ, কিন্তু সেই মিয়াখিনি আহি আকৌ নামনি অসমতে আহি আছে, বা নামনি অসমৰ পৰাই তেওঁলোক উজনি অসমলৈ গৈছে। মিয়া বুলি ক'লে বৰ্তমান আমি যিখিনি দেখি আছোঁ সেইখিনি হ'ল লেবাৰ, ইটা ভাটাত কাম কৰা, চব্জি বেপাৰী, মাছ বেপাৰী, কণী বেপাৰী, মোবাইলত টেম্পাৰ গ্লাছ লগোৱা সিও আছে মিয়া। এইখিনি হ'ল মিয়া লেবাৰ। ইয়াৰ লগতে ক'লে অলপ বেয়া লাগে, তথাপিও উপায় নাই, আজমল ডাঙৰীয়াৰ ছুপাৰ 40 এটা আছে। বছৰত 40জনকৈ ল'ৰা ছোৱালী তেখেতে ওলাই আছে। তাতে কিন্তু সেই লেবাৰ নাই, তাত চব্জি বেপাৰী নাই, তাত ইটা ভাটাত কাম কৰা মানুহ নাই, তাত আছে ডক্টৰ, ইঞ্জিনিয়াৰ, IAS IPS। আজি শিৱসাগৰৰ পৰা মিয়া খেদিছে, আমি ঠিক ভাল পাইছোঁ, কিন্তু তাৰে এজন শিক্ষিত মিয়া যেতিয়া IAS হ'ব, IPS হ'ব আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ SP হ'ব, তেতিয়া খেদিব পাৰিবনে? তেতিয়া খেদিব পৰা যাবনে? সেই SPয়ে কি কৰিব? পিঠি ফালি বহল কৰি দিব কোবাই। ডিব্ৰুগড় মেডিকেল কলেজৰ ডক্টৰৰ হেডজন তেনেকুৱা এজন মিয়া হ'ব। আজি আজমল ফাউণ্ডেশ্যনে 400 কিমানটা ডক্টৰ এইবাৰ ৰিক্ৰুট ওলাইছে। এতিয়া কথাটো হ'ল অকল সেই চব্জি, মাছ এইবিলাকতে আমি ব্যস্ত থাকিলোঁ, কিন্তু আজমল ফাউণ্ডেশ্যনে যিটো কৰি আছে, অসমত নিজৰ জাতিক ভাল পোৱা চবতকৈ ডাঙৰ মানুহজন, যিজনে নিজৰ জাতিক ভাল পায়, সেইজন হ'ল আজমল, বদৰুদ্দিন আজমল ডাঙৰীয়া, যোনে নিজৰ জাতিটোক ভাল পায়। IMDTAC বাতিল হোৱাৰ কাৰণে AIUDFৰ জন্ম হৈছিল। তেওঁলোকে কৈছিলে যে আমি আমাৰ জাতিক সুৰক্ষিত কৰিম, আৰু আমি তেতিয়া প্ৰতিবাদ কৰিছিলোঁ যে মিয়া সুৰক্ষাৰ কৰাৰ কাৰণে IMDTAC বাতিল হোৱাৰ কাৰণে AIUDFৰ জন্ম, হয়ো সেইটো মুছলিম বাংলাদেশীখিনিক সুৰক্ষিত কৰিবলৈ AIUDFৰ জন্ম। যদি আজি AUDF মুছলিম বাংলাদেশীক ৰক্ষা কৰাৰ কাৰণে AUDFৰ জন্ম, আৰু AUDF যদি জাতিদ্ৰোহী হয়, তেতিয়াহ'লে হিন্দু বাংলাদেশীক ৰাখিব বিচৰা AGP BJP কি হ'ব? AGP BJP কি হ'ব? আমাক সেইটোও লাগিব জানিবলৈ, আমি ক'ব লাগিব। এতিয়া আমি ক'ব বিচাৰিছোঁ, আজমল ফাউণ্ডেশ্যনে যদি
অসমীয়া ল'ৰাক মই অসমীয়া বুলিয়ে কৈছোঁ কাৰণ তেওঁলোকৰ 71ৰ আগৰ অসম চুক্তিৰ আধাৰত তেওঁলোক অসমত আছে আৰু অবৈধভাৱে তেওঁলোক আছে কিন্তু তেওঁলোকৰ ভোটাৰ আইডি আছে আধাৰ কাৰ্ড আছে ৰেচন কাৰ্ড আছে সব আছে তেওঁলোকৰ যেহেতু NRC-খন এতিয়ালৈ হৈ উঠা নাই তেওঁলোক ভাৰতীয় বুলিয়ে আমি গণ্য কৰিব লাগিব কিন্তু তাৰ মাজতো তেওঁলোকৰ কাৰণে এই আজমল ফাউণ্ডেশ্যন আজমল ডাঙৰীয়াই যিখিনি কৰি আছে সেইটো কাৰণে আমি সেলুট দিব লাগিব সেই মানুহজনক যিটো কাম আজমলে কৰিছে সেই কামটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় কৰিব নোৱাৰে আমি সেই কথাটো কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দেখি আহিছোঁ আজি অত বছৰৰ পৰা মিয়া মিয়া বুলি কৈ থাকে কথাই কথাই মিয়া মিয়া বুলি কয় হিমন্ত বিশ্ব শৰ্মাই কিয় এই কামটো কৰিব নোৱাৰে কিয় 50জন অসমীয়া ল'ৰা ছোৱালীক তেখেতে ফাউণ্ডেশ্যন খুলি পেলাই দেউতাকৰ এটা ফাউণ্ডেশ্যন আছে তেখেতৰ পিতৃৰ এটা ফাউণ্ডেশ্যন আছে সেই ফাউণ্ডেশ্যনত কিয় 40টা বা 50টা অসমীয়া ল'ৰা যোন UPSC ক্ৰেক কৰিব IAS হ'ব IPS হ'ব ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব আমাৰ অসমত শাসন কৰিব কিয় কৰিব নোৱাৰে কাৰণ তেখেত ৰাজনীতিবিদ তেখেতে নকৰে তেখেতৰ পৰিবাৰে কিয় কৰিব নোৱাৰে তেখেতটো এগৰাকী মহিলা উদ্যোগী মহিলা ৰিণিকী ভূঞা শৰ্মা আমিতো নগণ্য আমি খালি অনুৰোধহে কৰিব পাৰিম আমি ক'বহে পাৰিম তেওঁলোকে নকৰে আমি লিখিছোঁ ইয়াতে জয়ন্ত বৰুৱা স্বাধীন প্ৰতিদিন গোষ্ঠীৰ মালিক জয়ন্ত বৰুৱা এজন অসমীয়া অসমক ভাল পোৱা এজন অসমীয়া উদ্যোগী মহিলা আমাৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা তেখেতে কিয় কৰিব নোৱাৰে আপোনালোকৰতো ইনকামিং হৈয়ে আছে আমি দেখি আছোঁ আপোনালোকৰ আজি অত বছৰৰ পৰা ইনকামিং হৈ আছে অলপ জাতিটোৰ কাৰণে আউটগোয়িং নকৰে কিয় অলপ পইচা খৰচ কৰক জাতিটোৰ কাৰণে তাৰপিছত আপোনাৰ ঠিকাদাৰ ভাগ্য কলিতা আমি যিখিনি মানুহৰ নাম আমি সততে লওঁ অনিল দাস অনুপম শৰ্মা এনেকুৱা কিছুমান মানুহ আছে যোনে তেওঁলোকৰ গোটেই জীৱনত ইনকামিঙে হৈ থাকিলে আউটগোয়িং কৰিব নোৱাৰেনে তেওঁলোকে নকৰে আমি ঠিক তেতিয়াই আমি জয়ন্ত বৰুৱা ডাঙৰীয়াৰ লগত কথা পাতিলোঁ জয়ন্ত দাক আমি অনুৰোধ কৰিলোঁ বোলে জয়ন্ত দা আপুনি কৰিব নেকি জয়ন্ত বৰুৱা ডাঙৰীয়াই ক'লে যদি তোমালোকে সহায় কৰা মই কৰিম আৰু আজি আমি ৰাজহুৱাভাৱে অনুৰোধ কৰিছোঁ বাকী যিখিনি এজনৰ নাম লৈছোঁ তেওঁলোকে হয়তো নকৰিবও পাৰে নকৰেই কৰা দেখাও নাই জয়ন্ত বৰুৱা ডাঙৰীয়াকে আমি অনুৰোধ কৰিছোঁ যে আপুনি কিবা এটা কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাকো অনুৰোধ কৰিছোঁ আপুনি কিবা এটা কৰক অকল মিয়া মিয়া বুলি কৈ থাকিলে সমস্যা সমাধান নহয় আজি যদি আমি দতমা অঞ্চলত যাওঁ কোকৰাঝাৰ দতমা অঞ্চলত যাওঁ দতমাত প্ৰায় 50জন ল'ৰা ছোৱালীক তাতে ডক্টৰ পঢ়াই আছে ইঞ্জিনিয়াৰ পঢ়াই আছে IAS IPS পঢ়াই আছে আৰু তেওঁলোকৰ সাকসেছ ৰেট হ'ল 99.9% কোকৰাঝাৰত দতমাত বড়োসকলে যদি কৰিব পাৰে আমি কিয় নোৱাৰোঁ আমিতো বাৰু নগণ্য আমাৰ কামেই নাই আমি সেইবিলাক ইমান ডাঙৰ কাম আমি কৰিব নোৱাৰোঁ কিন্তু যিখিনি মানুহে কৰিব পাৰে তেওঁলোকে কিয় নকৰে আজি আমি এই এটা মুকলি আহ্বান জনাইছোঁ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক উজনি অসমত আজি কিছুদিনৰ পৰা মিয়া খেদাও এটা অভিযান চলি আছে মিয়াবিলাকক খেদিব কৈছে ওলাই আহিব দিছে সেই মিয়াবিলাক